নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত ৰিক্সা চলাব নোৱাৰিব মিয়াই। আইনমতে মিয়া চালকে অসমত চলাব নোৱাৰিব ৰিক্সা। 5 টকাৰ ঠাইত 4 টকা দিয়াটো মই ভালেই কৈছোঁ। মিয়া ৰিক্সা চালকক লৈ পুনৰ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া ৰিক্সা চালকক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে আইনমতে মিয়া চালকে অসমত চলাব নোৱাৰিব ৰিক্সা। আইনৰ ৰাস্তাত গ'লে কোনো মিয়াই চলাব নোৱাৰিব ৰিক্সা। 5 টকাৰ ঠাইত 4 টকা দিয়াটো মই ভালেই কৈছোঁ। আইনৰ মতে তেওঁলোকে অসমত ৰিক্সা চলাব নোৱাৰে। অসমত মিয়াই অলপ কষ্ট পাই থাকিব লাগিব। মই থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এছাৰৰ নটিছ গৈছে যদি ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ'ল। নাগৰিকত্বৰ প্ৰমাণ নকৰি ইয়াত কান্দিবলগীয়া কি আছে? মোলৈ যদি নটিছ আহে তেন্তে ময়ো যাম। মই ৰজা মহাৰজা নেকি? এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমত আমাৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনিৰ বাদে বাকী সকলো হিতাধিকাৰী আঁচনি আমি বন্ধ কৰি দিম আৰু বৃদ্ধ পেঞ্চন আমি 3000 টকাকৈ দিম। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ চলন্ত জাহাজত মহিলাৰ সৈতে অপকৰ্মৰ চেষ্টা মিয়া যুৱকৰ। উমানন্দ মন্দিৰৰ পৰা শুক্ৰেশ্বৰলৈ উভতনি পথত এই ঘটনা। MV জলপুৰীত উঠি উমানন্দলৈ গৈছিল মহিলাগৰাকীৰ পৰিয়াল আৰু জলপুৰীৰ ৰহমুল্লা শেখ নামৰ কৰ্মচাৰীগৰাকীৰ এই নিকৃষ্ট কাণ্ড। কলকাতাৰ এই মিয়া যুৱকজনে ছদ্ম নাম লৈ কাম কৰি আছিল এই জাহাজখনত। ৰাকেশ নাম লৈ ছদ্মৰূপত জাহাজত কৰি আছিল কাম আৰু প্ৰস্ৰাৱগাৰলৈ যোৱা মহিলাগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা এই মিয়া যুৱকগৰাকীৰ আৰু ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৰহমুল্লাক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা সদায় অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে। এছাৰৰ নামত বৈধ ভাৰতীয়ৰ নাম কটাসকল এদিন আইনৰ কাঠগড়াত থিয় হ'বই লাগিব। মিয়াৰ নাম নল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীটো দূৰৰে কথা বিধায়কো হ'ব নোৱাৰে। এছাৰৰ বিসংগতি আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ এইদৰে গৰজি উঠিল প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰ। সদায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা। বৈধ ভাৰতীয়ৰ নাম কটাসকল আইনৰ কাঠগড়াত থিয় হ'বই লাগিব। এছাৰৰ নামত যিসকলে অবজেকশ্যন দিছে বা বৈধ ভাৰতীয়ৰ নাম কাটিছে তেওঁলোক এদিন আইনৰ কাঠগড়াত থিয় হ'বই লাগিব। এছাৰৰ বিসংগতি আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ এইদৰে গৰজি উঠিল প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিমে এই সন্দৰ্ভত কয়, যিসকলে বৈধ ভাৰতীয়ৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব সেইসকল হাৰি নাযাব। মিয়াৰ নাম নল'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীটো দূৰৰে কথা বিধায়কো হ'ব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ টেবলেট নাখালে ৰাজনীতি কৰিব নোৱাৰে। মই সংখ্যালঘুৰ সমস্যা সমাধান নোহোৱালৈকে জীৱনৰ শেষ সময়লৈ যুঁজ দি যাম। আমচুত থাকোঁতে যেনেকৈ যুঁজিছিলোঁ এজন সাধাৰণ লোক হিচাপেও তেনেকৈ যুঁজি যাম। আমি সংগ্ৰাম কৰি সংখ্যালঘুৰ দুখ বেদনা বুজি পাওঁ। দৰংবাসী ৰাইজক এই প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰক এইদৰে তোলা-ধনা দিলে প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব T20 বিশ্বকাপ। কিন্তু ভাৰতৰ সৈতে এইবাৰ T20 বিশ্বকাপ নেখেলে পাকিস্তানে। পাকিস্তান ক্ৰিকেট বোৰ্ডে ঘোষণা কৰিলে এই কথা। পাকিস্তান ক্ৰিকেট দলৰ আজব সিদ্ধান্ত। 7 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপত ভাৰতৰ সৈতে পাকিস্তানে নেখেলে খেল। পাকিস্তান ক্ৰিকেট বোৰ্ডে মুকলি কৰিলে বা ঘোষণা কৰিলে এই তথ্য।
উল্লেখযোগ্য যে 15 ফেব্ৰুৱাৰীত খেলৰ দিন আছিল। পাকিস্তান আৰু ভাৰতৰ মাজত খেলৰ দিন আছিল 15 ফেব্ৰুৱাৰীত। কিন্তু টি-20 বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান ক্ৰিকেট বৰ্ডৰ আজব ঘোষণা যে এইবাৰ ভাৰতৰ সৈতে খেল নেখেলে পাকিস্তানে। পাকিস্তানৰ শাহবাজ শ্বৰীফ চৰকাৰৰ এই সিদ্ধান্ত আৰু এই সন্দৰ্ভত ICCয়ে কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰ, যদি পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেন্তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় নোৱাৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰি এই প্ৰশ্ন TMCৰ সাংসদ মুখুৱা মৈত্ৰৰ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনত বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ বৃহৎ খবৰ। অখিল গগৈৰ অৰ্কিড উদ্যানত গৌৰৱ অখিলৰ ৰুদ্ৰদাৰ বৈঠক আৰু এই বৈঠকত পজিটিভ আলোচনা হোৱা বুলি বিজেপিক বাৰ্তা দুই গগৈৰ। বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ বৃহৎ খবৰ। হামকটাৰ দিশে আসন বুজাপৰাৰ জটিলতা। অখিল গগৈৰ অৰ্কিড উদ্যানত গৌৰৱ অখিলৰ ৰুদ্ৰদাৰ বৈঠক। 2 ঘণ্টাজোৰা বৈঠকত মিলিত হ'ল গৌৰৱ আৰু অখিল গগৈ আৰু এই বৈঠকত পজিটিভ আলোচনা হোৱা বুলি বিজেপিক বাৰ্তা দিলে দুই গগৈয়ে। জটিলতা শেষ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিজেপিতকৈ ভালদৰে আগবাঢ়িছে বিৰোধী ঐক্যৰ মিত্ৰতাৰ আলোচনা, এই বাৰ্তা দিলে দুই গগৈয়ে। পৰৱৰ্তী খবৰ, ভাৰতক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আন এক বৃহৎ দাবী। ভাৰতে এতিয়া ইৰাণৰ সলনি ভেনিজুৱেলাৰ পৰা ক্ৰয় কৰিব খাৰুৱা তেল আৰু ইতিমধ্যে সেই চুক্তি আমি কৰিছোঁ। এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। 31 জানুৱাৰী শনিবাৰে সন্ধিয়া এয়াৰফৰ্চ ওৱানত উঠি ফ্লৰিডালৈ যোৱাৰ সময়ত ট্ৰাম্পে সাংবাদিকৰ আগত কৰে এই মন্তব্য। পৰৱৰ্তী খবৰ, ভাঙি পেলোৱা হ'ব গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল। অহা 10 দিনৰ ভিতৰত ভাঙি পেলোৱা হ'ব পুৰণি গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল আৰু নতুনকৈ নৰূপত নিৰ্মাণ কৰা হ'ব GMCH। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাইজৰ দলৰ ইস্তাহাৰ মুকলি আৰু ৰাইজৰ দলৰ এই নিৰ্বাচনী ইস্তাহাৰত অসমবাসী ৰাইজক দিছে কেইবাটাও প্ৰতিশ্ৰুতি। ৰাইজৰ দলে নিৰ্বাচনী ইস্তাহাৰত কি কি প্ৰতিশ্ৰুতি দিছে চাওঁ আহক। ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি আৰু এই ইস্তাহাৰত জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰা হৈছে। ক্ষুদ্ৰ প্ৰকল্পৰ পৰা ৰাজহ সংগ্ৰহৰ ব্যৱস্থা, শিল বালিৰ অবৈধ খনন বন্ধ কৰাৰ বিবেচনা, বাঁহৰ দ্বাৰা নতুন উদ্যোগ আৰু বজাৰ দখল, অসমত উৎপাদিত চাউলৰ বেংক গঠনৰ বিবেচনা কৰা হ'ব ৰাইজৰ দলৰ চৰকাৰ হ'লে। লগতে দক্ষতা আৰু পেছাদাৰী অসম নিৰ্মাণৰ পোষকতা, বিদ্যালয় এৰা ছাত্ৰীক নাৰ্ছিঙৰ প্ৰশিক্ষণ দিব চৰকাৰে, পৰ্যটন ক্ষেত্ৰত ইউনেস্কোৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিব, জনজাতি জনগোষ্ঠীক বিশ্ব দৰবাৰলৈ নিয়াৰ ব্যৱস্থা কৰিব, প্ৰতিজন অসমীয়া ল'ৰাক ঢোল বজাবলৈ শিকোৱা হ'ব, 1971 পিছত অহা সকলো বিদেশীক বহিষ্কাৰ কৰি NRC উন্নীতকৰণ কৰা হ'ব আৰু অসমৰ পৰা বাতিল কৰা হ'ব। লগতে চাহ শ্ৰমিকৰ সৰ্বাংগীন বিকাশ কৰা হ'ব। নিৰ্বাচনী ইস্তাহাৰত 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিবেচনাৰ কথা উল্লেখ কৰা হৈছে আৰু চৰকাৰক সমালোচনা কৰিলে গ্ৰেপ্তাৰ নকৰাৰ ঘোষণা। নিৰ্বাচনী ইস্তাহাৰত এইসমূহ কথা ঘোষণা কৰিছে বা প্ৰতিশ্ৰুতি দিছে অসমবাসী ৰাইজক ৰাইজৰ দলে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদত মক্ষম আঘাত। AJPৰ পৰা পদত্যাগৰ সিদ্ধান্ত সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানৰ। উল্লেখযোগ্য যে বিগত 2 মাহ ধৰি দলৰ দায়িত্বৰ পৰা আঁতৰি আছিল জিয়াউৰ ৰহমান। দলৰ নেতৃত্বৰ পৰা অসন্তুষ্ট হৈ আছিল জিয়াউৰ ৰহমান আৰু বিন্নাকান্দি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ বাবে চৰ্চাত আছিল জিয়াউৰ। কিন্তু ঘৰুৱা সমস্যা তথা পৰিয়ালক সময় দিবৰ বাবে অব্যাহতি লোৱা বুলি উল্লেখ কৰে জিয়াউৰ ৰহমানে। পৰৱৰ্তী খবৰ, পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক অসাংবিধানিক আখ্যা দি এইবাৰ পদত্যাগৰ দাবী
প্ৰাক্তন ন্যায়াধীশৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান সম্প্ৰদায়ক লৈ কৰা শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লোকুৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আনহাতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গোবিন্দ মাথুৰৰ মতে এনে বিতৰ্কিত মন্তব্যৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পদত থকাৰ কোনো নৈতিক অধিকাৰ নাই। ইয়াৰ পূৰ্বে মানৱ অধিকাৰ কৰ্মী হৰ্ষ মণ্ডলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীৰ হজ খাস আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। এই অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীয়ে মণ্ডলৰ বিৰুদ্ধে 100টা গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰিছে। প্ৰাক্তন ন্যায়াধীশ মদন বি লোকুৰে উল্লেখ কৰিছে যে বাংলাভাষী মুছলমানসকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত। তেওঁৰ মতে এই ধৰণৰ মন্তব্যই কেৱল সংবিধানকে উলংঘা কৰা নাই, বৰঞ্চ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিও বিঘ্নিত কৰিব পাৰে। জ্যেষ্ঠ সাংবাদিক কৰণ থাপুৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ন্যায়াধীশ লোকুৰে এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰা মিয়া শব্দ আৰু তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তোলাৰ আহ্বান এক প্ৰকাৰৰ উচতনিমূলক ভাষণ। মুখ্যমন্ত্ৰীয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা আৰু অৰ্থনৈতিকভাৱে হাৰাশাস্তি কৰিবলৈ দিয়া নিৰ্দেশনাই তেওঁৰ সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ পৰিপন্থী কাম বুলি তেওঁ অভিহিত কৰে। লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গোবিন্দ মাথুৰেও মুখ্যমন্ত্ৰীৰ এই স্থিতিক কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁ কয় যে কোনো এজন মুখ্যমন্ত্ৰীয়ে ধৰ্মৰ ভিত্তিত নাগৰিকক লক্ষ্য কৰি লোৱাটো সংবিধানৰ ধাৰা 14(15) আৰু 21ৰ স্পষ্ট উলংঘন। ভাৰতীয় গণতন্ত্ৰ সাংবিধানিক নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু কোনো সাংবিধানিক পদত থকা ব্যক্তিয়ে ভয় বা ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিলে দেশৰ ভেটি দুৰ্বল হয়। ন্যায়াধীশ মাথুৰৰ মতে এজন মুখ্যমন্ত্ৰীয়ে সকলোৰে অধিকাৰ সুৰক্ষিত কৰাৰ শপত লয়, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ওলোটাহে কৰিছে। গতিকে তেওঁ পদৰ পৰা পদত্যাগ কৰাটোৱেই উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। আনহাতে হৰ্ষ মণ্ডলে দাখিল কৰা অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মণ্ডলে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে আৰু ইয়াৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ মিয়া শব্দটো কোনো অপমানজনক অৰ্থত ব্যৱহাৰ কৰা নাই, কিয়নো এই সম্প্ৰদায়ৰ মানুহেই নিজে নিজক এই নামেৰে চিনাকি দিয়ে। লগতে তেওঁ মণ্ডলৰ বিৰুদ্ধে 100টা গোচৰ তৰাৰ ফুংকাৰ দিয়ে। এই সন্দৰ্ভত হৰ্ষ মণ্ডলে কয় যে এনে ভাবুকিয়ে তেওঁক সংখ্যালঘুৰ অধিকাৰৰ বাবে কাম কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তেওঁৰ মতে ভাৰত এখন সমান অধিকাৰ থকা দেশ আৰু ইয়াত কোনো নাগৰিকক ধৰ্মৰ ভিত্তিত বৈষম্য কৰিব নোৱাৰি।